আমুল পানৰ হৰাই আগবঢ়াই বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ ঘূৰাই দিলে মৰাণৰ খোৱাং হেঞ্চোৱা পুখুৰী গাঁৱৰ ৰাইজে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ, ক্ষোভ বৃদ্ধি পাইছে ৰাইজৰ। তামোল পানৰ হৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে মৰাণৰ খোৱাং হেঞ্চোৱা পুখুৰী গাঁৱৰ ৰাইজে। গাঁওখনৰ ঘৰে ঘৰে লগোৱা প্ৰায় 200টা স্মাৰ্ট মিটাৰ ঘূৰাই দিলে মৰাণ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত। স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে ৰাইজক। 4 গুণ পৰ্যন্ত বিল বৃদ্ধি হ'বলৈ ধৰিছে, যাৰ বাবে ৰাইজে অতিষ্ঠ হৈ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ এৰুৱাই আনি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ বাধ্য হয়। স্মাৰ্ট মিটাৰ পৰিৱৰ্তে পুৰণি মিটাৰ লগোৱাৰ দাবী ৰাইজৰ। ইফালে একে সময়তে খোৱাং গৰৈমাৰী গাঁৱৰ ৰাইজেও মৰাণ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰ আঁতৰাই নিয়াৰ দাবী গৰৈমাৰী গাঁৱৰ ৰাইজৰ। খোৱাং হেঞ্চোৱা পুখুৰী গাঁৱৰ ৰাইজ আৰু খোৱাং গৰৈমাৰী গাঁৱৰ ৰাইজে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে। প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে হুঁচাৰু হৈ উঠে প্ৰতিবাদকাৰীসকল। ইতিমধ্যে দেখিছে যে মৰাণৰ যিটো APDCL কাৰ্যালয়, এই কাৰ্যালয়ত আজি প্ৰায় 200ৰো অধিক স্মাৰ্ট মিটাৰ ইতিমধ্যে ৰাইজে আনি অফিচত জমা দিছেহি। কিয়নো স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰে দুখীয়া ৰাইজৰ পৰা ধনীলৈকে এটা শোষণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এইখিনি ক্ষেত্ৰত ৰাইজ হতভম্ব হৈছে আৰু সেইবাবে আজি এই স্মাৰ্ট মিটাৰবিলাক আনি অফিচত জমা দিবলগীয়া হৈছে। সেইবাবে আমি ক'ব বিচাৰিছোঁ যে সদৌ টাইহোম ছাত্ৰ সন্থাই খোৱাং আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত যিমানবিলাক স্মাৰ্ট মিটাৰ সংযোগ কৰা আছে সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, যদি আপোনালোকে বিসংগতি দেখিছে তেতিয়াহ'লে এনেধৰণে আপোনালোকে স্মাৰ্ট মিটাৰবিলাক খুলি আনি APDCL কাৰ্যালয়ত জমা দিয়কহি। আৰু এইখিনি ক্ষেত্ৰত যদি আমি কিবা সহায় কৰিব লাগে, আমি সদৌ টাইহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা কৰিম। আৰু আজি যিসকল 200ৰো অধিক মানুহ ইয়াত উপস্থিত হৈছে, আমি বিচাৰিছোঁ যে যিমান মানুহ আছে, যিসকল লোকৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ কৰা আছে, সকলোৱে ওলাই আহক আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এটা প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে। আৰু যিগৰাকী শক্তিমন্ত্ৰী, এই শক্তিমন্ত্ৰীগৰাকী কোনো কাম নাই। তেখেত হ'ল নিমাতী কইনা। আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে ইমান সংগ্ৰাম হৈছে, ইমান প্ৰতিবাদ হৈছে, কিন্তু আজিলৈকে এষাৰো মাত কিন্তু তেখেতক শুনিব পৰা নাই। গতিকে এনেধৰণৰ শক্তিমন্ত্ৰী আমাৰ প্ৰয়োজন নাই। যি শক্তিমন্ত্ৰীয়ে ৰাইজৰ কথা চিন্তা নকৰে, ৰাইজৰ সুবিধাৰ কথা চিন্তা নকৰে, তেনেধৰণৰ শক্তিমন্ত্ৰী আমাৰ কোনো কাম নাই। তেখেতৰ পদত্যাগ কৰাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰম্ভণি মাত্ৰ, আৰম্ভণি যেতিয়া হৈছে ইয়াৰ শেষ এটা নিশ্চয় হ'ব। আমি আজিৰ এই কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ, ৰাইজ সজাগ হৈছে, ৰাইজে গম পাইছে এই স্মাৰ্ট মিটাৰ যোগেদি ৰাইজক আত্মহত্যা কৰাৰ বাদে একো উপায় নাই। সেইকাৰণে ৰাইজে নিজে স্মাৰ্ট মিটাৰ সলকাই আনি ইয়াত তামোল পানৰ হৰাই দি SCBত ঘূৰাই দিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, যদি আপোনাৰ নিৰ্বাচন খেলিবলৈ পইচাৰ ক'ৰবাত অভাৱ হৈছে আমাৰ ৰাইজক কওক। আমি স্বতঃস্ফূৰ্তভাৱে 2026ৰ বিধানসভাৰ কাৰণে আমি পইচা তুলি আপোনাৰ ফাণ্ডত আমি জমা দিম। কিন্তু এইদৰে স্মাৰ্ট মিটাৰ যিদৰে টেষ্ট হোৱা এটা কাৰ্য কিন্তু বন্ধ কৰিব লাগিব। এই কথাকেইটা আমি অৱগত কৰিছোঁ। আৰু লগতে অসমৰ শক্তিমন্ত্ৰী নন্দিতা গালুচানী ডাঙৰীয়ানীকো এটা কথা অৱগত কৰিব বিচাৰিছোঁ, আপুনি যদি শক্তি বিভাগটো চলোৱাত ক'ৰবাত ব্যৰ্থ হৈছে আপুনি পদত্যাগ কৰক। আপুনি পদত্যাগ এইকাৰণে কৰক বুলি কৈছোঁ, আপুনি আজিলৈকে স্মাৰ্ট মিটাৰ বিষয়ে এটা আমি বাইট দিয়া নুশুনিলোঁ। সেইকাৰণে আপোনাক আমি দাবী উত্থাপন কৰিছোঁ, আপুনি পদত্যাগ কৰি এজন ভাল যোগ্য ব্যক্তিকে মন্ত্ৰী পদ দিয়ক, যিজন মন্ত্ৰীয়ে এই স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে তেওঁ নিষিদ্ধ কৰে অসমত। তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু লগতে পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি স্পষ্ট কৰি দিওঁ, আপুনি এই স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে ইয়াতকৈ কিন্তু জংগী আন্দোলন হ'ব অসমত। লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনক আজি ৰাইজে আহ্বান জনাইছে। 18টা জাতীয় জনগোষ্ঠীয় সংগঠন আমি ওলাই আহিছোঁ। এয়া মাত্ৰ আৰম্ভণি, ইয়াৰ পিছত ইয়াতকৈ ভয়াৱহ কিন্তু কাৰ্যসূচী ৰূপায়ণ কৰিম। ইয়াক আমি টাইহোম যুৱ পৰিষদ লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী উত্থাপন কৰিছোঁ। আজি খোৱাঙৰ বহুকেইখন গাঁৱে ৰাইজ ওলাই আহিছে, প্ৰায় 200টাকৈ স্মাৰ্ট মিটাৰ তেওঁলোকে ঘূৰাই দিছে। আৰু কালিলৈ হয়তো এনেকৈ গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে স্মাৰ্ট মিটাৰসমূহ ঘূৰাই লৈ আনিব বুলি আমি ইতিমধ্যে কিছুমানৰ বিষয়ৰ পৰা আমি কথাকেইটা অৱগত হৈছোঁ। পৰৱৰ্তী সময়তো কিন্তু স্মাৰ্ট মিটাৰ এনেকৈ সলকাই লোৱা নাই এটা কাৰ্যসূচী ৰূপায়ণ হ'ব। আগৰ দিন আহি আমি অৱগত কৰিলোঁহি, তেখেতসকলে ক'লে আমি 3 দিনৰ সময় লৈছোঁ, 3 দিনৰ পাছত আমি ইয়াৰ কিবা এটা ডিচিশ্যন ল'ম। তেওঁলোকে আজিতো প্ৰায় 15 দিনেই হ'ল
একো ডিচিশ্যন নোলোৱাৰ কাৰণে আমি আকৌ ভাবিলে আজি আকৌ এবাৰ গৈ যাওঁ, কিন্তু মিটাৰটো খুলি দিয়াৰ পাছত বা কি কৰে, কিন্তু বেলেগ আইনী ব্যৱস্থা ল'বও পাৰে, ক'ব নোৱাৰিতো। সেইটো কাৰণে আমি বোলে আকৌ এবাৰ আজি যাওঁ, কৈ থৈ আহোঁ, তেখেতসকলে নিজে খুলি আনে নে কি কৰে, নহ'লেতো আজি আমি গৈ খুলি দিম আৰু বিল দিবলৈ নোৱাৰোঁ। আৰু আমি ঘূৰাই দিছে, খোৱাং খাঞ্চা পুখুৰী দিছে, আমি খোৱাং গৰৈমাৰীয়ে ঘূৰাই নাই না, প্ৰায় 48 ঘৰ মানুহৰ মিটাৰ আছে, সেইখিনি আমি আজি গৈ খুলি দিবলৈ ক'মগৈ সকলোকে, তেওঁলোকে কেতিয়া আনে, নহ'লে আমি সোমবাৰে ইয়াত দি থৈ যাম। আৰু বিল যেনেকুৱা আছে তোমালোকেতো জানাই, আমাৰ গৰৈমাৰী বানপানীয়ে কেনেকুৱা আছে, গৰৈমাৰী দলনিপুৰ সেইখিনিতো মানুহৰ অৱস্থা বেয়া। সেইখিনি সময়ত যেনেকুৱা বিল আহিছে নহয়, আমি মানে দিবলৈ মানে কি ক'ম আৰু, মানে ডিঙিত ফাঁচ লোৱা নিচিনা অৱস্থা হৈ গৈছেগৈ। তেওঁলোকে ল'ব আৰু কি কয়, 20 দিন মানে আমাৰ কাৰেণ্ট নাছিলে পানীৰ কাৰণে, আৰু ল'ৰাবোৰে ইমান লাগি কষ্ট কৰি গোটেই গছ চছ কাটি মানে প্ৰথমতে কাৰেণ্টটো অকণমান দেৰি দিয়ে, তাৰপৰা আকৌ কাটি, যিকেইদিন আমাৰ 20 দিন কাৰেণ্ট নাছিলে, সেই 20 দিনৰ তেখেতসকলে আমাৰ বিলটো কেনেকৈ ল'লে, সেই বিলটো আজি আমি ইয়াত গৈছোঁ, সেই বিলটো কিন্তু আমাক ঘূৰাই দিব, নহ'লে বেলেগ পিছৰ মানে প্ৰতি ঘৰ মানুহৰ পিছৰ বিলৰ লগত আপোনালোকে জইন কৰি দিব। আৰু তেওঁলোকে যিকেইজন মানে কালি দুঘৰ মানুহৰ লাইনে কাটি দিছে, আমাৰ সেই বন্ধ কৰক। মানে কি আমাৰ যিঘৰ মানুহৰ মানে কাৰেণ্ট কাটিছে, কালি 2 ঘৰ কাটিছে, 2 ঘৰ মানে অসুখীয়া মানুহ আছে, কাৰেণ্টটো গেছ লৈ থাকে, এজমাহ যাব লৈছে, তেওঁ গেছ লৈ থাকে, কালি ল'ৰাটোও নাই, আপোনাৰ কাৰেণ্ট বন্ধ হৈ গ'ল, মানুহজনৰ অৱস্থা কি হ'ল, কালি যদি হঠাৎ কিবা এটা হৈ থাকিলেহেঁতেন। আজি প্ৰায় 10 দিনমান হোৱাই নাই তেখেতক মেডিকেলত ভৰ্তি কৰি আনি ঘৰত থৈছিলোঁ, লগত সৰু ল'ৰা ছোৱালীও আছে, কাৰেণ্টটো নহ'লে মানে পইচা লয়, কাৰেণ্টটো মানে কালি কাটিলে যে, আজি এতিয়া আকৌ ৰিচাৰ্জ কৰিবলৈ গৈছে, ল'ৰাটো নাই, গুৱাহাটীতে আছেগৈ, সি বেলেগত কৰাইছে, ৰিচাৰ্জ কৰা নামত সেইটো মানে কি 400 টকা দিলে। আজি খোৱাং অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে নিজেই স্মাৰ্ট মিটাৰ খুলি শৰাই আগবঢ়াই সসন্মানে এচিবিত স্মাৰ্ট মিটাৰ ঘূৰাই দিছে। আৰু ইয়াৰ পিছতে যদি এই অকম্য মানে যিগৰাকী শক্তিমন্ত্ৰী, কাম নথকা শক্তিমন্ত্ৰীগৰাকী যদি লাজ নাই, ইয়াতকৈ আৰু ক'বলৈ ভাষা নাই বুলি আমি ক'ব বিচাৰিছোঁ। আৰু ইতিমধ্যে মৰাণৰ 18টাকৈ সংগঠনে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা দিনত আমি 10,000কৈ স্মাৰ্ট মিটাৰ নিজেই প্ৰতিবাদ কৰি আনি এচিবিত ঘূৰাই দিম, ইয়াৰ আমাৰ সিদ্ধান্ত। আৰু ইয়াৰ পিছতো যদি চৰকাৰখনৰ কোনো গা লৰা নাই আৰু ক'বলৈ আৰু একো ভাষা নাই। চাওক, আজি এই মৰাণৰ অঞ্চলৰ যিবিলাক গাঁও আছে, গাঁৱৰ কিছুসংখ্যক ৰাইজে আজি এই স্মাৰ্ট মিটাৰসমূহ ইয়াত ঘূৰাই দিয়াৰ একমাত্ৰ কাৰণ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰত্যেকটো ঘৰত স্মাৰ্ট মিটাৰৰ নামত একোখন টুলগেট বহাই লৈ অসমৰ ৰাইজৰ পৰা, অসমৰ প্ৰত্যেকটো ঘৰৰ পৰা যি ডকাইতি তেওঁলোকে কৰিছে, এই ডকাইতি কিন্তু অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আজি এই কেইখনমান গাঁৱত দেখিছে, আজি স্মাৰ্ট মিটাৰসমূহ ইয়াত থৈছে, অনাগত দিনত মৰাণ অঞ্চলৰ যিমান ৰাইজ আছে সকলোৱে এই স্মাৰ্ট মিটাৰসমূহ ইয়াত বাধ্যতামূলক, বাধ্য আচলতে। আজি অসমৰ ৰাইজৰ লগতে মৰাণৰ ৰাইজ বাধ্য এইবোৰ ঘূৰাই দিবলৈ, যিহেতু যিধৰণে বিল আহিছে, যিধৰণে আমাৰ গঞা ৰাইজৰ মূৰত ৰামটাঙোন এখন চৰকাৰে মাৰিছে, গতিকে অসমৰ মুখ্যমন্ত্ৰীক এটা কথাই আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনাৰ এই যি ডকাইতিৰ নিয়ম, যি অসমৰ ৰাইজৰ ঘৰে ঘৰে বহাই টুলগেটৰ নিচিনা এটা স্মাৰ্ট মিটাৰ বহাই যি টকা সংগ্ৰহ কৰিছে, এই টকা সংগ্ৰহ কিন্তু অতি শীঘ্ৰে বন্ধ কৰক। অনাগত দিনত কিন্তু অসমৰ ৰাইজ ৰাজপথত উঠি 24 ঘণ্টা ধৰি ৰাজপথত বহি থাকিবলৈ বাধ্য হ'ব।